হয় সঁচাকৈ আজি বহুত আনন্দৰ দিন মানুহে মানে এটা টাৰ্মত এবাৰে হয় মোৰ মিছেছ এটা টাৰ্মত দুবাৰকৈ মানে আমাৰ এ পি মেম্বাৰবোৰ নিৰ্বাচিত কৰিলে সভানেত্ৰী হিচাপে প্ৰথমে মই আমাৰ দলৰ মুৰব্বী জনাব জাভেদ ইছলাম চাহাবক ধন্যবাদ জনাওঁ লগতে আমাৰ জাভেদ ইছলাম যিমান টিম আছে বাছিদা ৰাজীৱ ভাই নান্টু ছাহ আমাৰ মিনাজ ভাই আৰু লগতে আমাৰ এ পি মেম্বাৰ আৰু যিখিনি এ পি মেম্বাৰ্ছ আছিল এ পি মেম্বাৰৰ গাৰ্জেন যিবোৰ আছিল লগতে আমাৰ দলীয় যিবোৰ প্ৰেচিডেণ্ট আছিল আৰু লগতে আমাৰ দলৰ যিবোৰ শুভাকাংক্ষী আৰু দলীয় কৰ্মকৰ্তাসকল গোটেইকেইটাক আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ মানে অশেষ প্ৰচেষ্টাত আজি কষ্টৰ ফলত আজি আমি এই দিনটো আকৌ দেখিবলৈ সফল হ'লোঁ যুদ্ধ হ'ল মানে এটা কথাই আজি প্ৰমাণিত হ'ল যে যিমান যি নকৰক সঁচাই হয় ইমান মানে যিমান দুষ্কৃতিকাৰীয়ে যিমান চেষ্টা নকৰক কিয় ইহঁতে মানে সফল হ'ব নোৱাৰিলে সেইকাৰণে সফল নোৱাৰিলে ইহঁতৰ উদ্দেশ্যই ভাল নাছিল ইহঁতে চক্ৰান্তমূলক কিছুমান কাম কৰিবৰ কাৰণে ইহঁতে জাষ্ট মানে এটা মানে পৰিকল্পনা ৰচিছিল কিন্তু আমাৰ মানে দলীয় মানুহৰ যিমান মানে সমৰ্থন বা আমাৰ নিষ্ঠাৱান কৰ্মীসকলৰ মানে প্ৰচেষ্টাত ইহঁতক সফল হ'বলৈ আমি নিদিলোঁ মোৰ নাম নাৰ্গিছ খান মই ঝালচ্চৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে আজি জয়ী হ'লোঁ মানকেশ্বৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে আজি জয়ী হ'লোঁ কি ক'ব কেনেকুৱা লাগিছে আইনী যুদ্ধৰ অন্তত আকৌ আপুনি মানকেশ্বৰ আঞ্চলিক সভানেত্ৰী হিচাপে জয়ী হৈছে কি ক'ব বহুত ভাল লাগি আছে আমাৰ দলৰ সকলো জাভেদ দাক ধৰি সকলো টীমে আমাক বহুত সহায় সহযোগিতা কৰিছে আমাৰ কাউন্সিলাৰ আমাৰ লগত কাউন্সিলাৰবিলাক যিমান আছে সকলোৱে আমাক বহুত সহায় সহযোগিতা কৰিছে আৰু আমাৰ আজি ভোট আছিল আমাৰ জি পিৰ সকলো প্ৰেচিডেণ্টে আহি আমাক সহায় কৰিছে আপুনি কেইটা ভোট পাইছে মই 9টা ভোট পাইছোঁ আপোনাৰ বিৰোধীয়ে কেইটা পাইছে 8টা ভোট পাইছে এটা ভোটৰ ব্যৱধানত এটা ভোটৰ ব্যৱধানত জয়ী হ'লোঁ আজি ইয়াত মানকাছাৰ 1 নম্বৰ মানকাছাৰৰ এ পিৰ যিটো সভাপতি সভানেত্ৰী আৰু উপসভাপতিৰ আমি নিৰ্বাচনটো কৰিলোঁ এইটো আমাৰ সম্পূৰ্ণ ল অনুসৰি আমি কামটো কৰিলোঁ আজি আমাৰ টোটেল কোৰামটো আমাৰ কমপ্লিট হৈছিলে আমাৰ টোটেল 36জন হয় MLA আৰু MP ছাৰক লগ কৰি পেলাই আৰু আমাৰ ইয়াত যিখিনি লাগে 2/3+1 আমাৰ মেজৰিটি প্ৰেজেণ্ট আছিলে গতিকে আমাৰ কোৰামো কমপ্লিট হয় আৰু তাৰপিছত আমাৰ ভোটিং হিচাপে যিহেতু আমাৰ কি কয় এইটো প্ৰেচিডেণ্টৰ পদত মানে 2টা প্ৰপ'জেল আহিছিলে সেই হিচাপে আমি ভোটিং কৰোঁ ভোটিঙত আমাৰ নাৰ্গিছ খান মেডাম আমাৰ জয় হয় আৰু ঠিক তেনেকৈ আমাৰ এটা প্ৰপ'জেল আহিছিলে ভাইচ প্ৰেচিডেণ্টৰ কাৰণে সেই হিচাপে আমাৰ তাৰা শইকীয়া তেওঁ ভাইচ প্ৰেচিডেণ্ট হিচাপে বা উপসভাপতি হিচাপে নিৰ্বাচিত হয় মানে টোটেল 9 আছিলে 9টা ভোট আছিলে প্ৰেচিডেণ্টৰ নামত সম্পূৰ্ণ ভেলিড ভোট আৰু এগেইনষ্ট পাৰ্টিৰ আপোনাৰ 8টা ভোট আছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221